মই 5 বাৰ জিকিছোঁ, এবাৰ নহয়, দুবাৰ নহয়, 3 বাৰ নহয়, 4 বাৰ নহয়, 5 বাৰ, 25 বছৰ জিকিছোঁ। গতিকে কোনোবা 25 বছৰ জিকা মানুহে মোৰ লগত কথা ক'লে সেইটো উত্তৰ দিম। বাকীবিলাক যিসকলে মোৰ ঘৰত গৈ নিজে টিকেট লৈছে স্বীকাৰ নকৰে, কি কৰিব, অকৃতজ্ঞ কিছুমান থাকে। তেওঁ প্ৰথমবাৰ যেতিয়া UDFৰ পৰা গৈছিল, বহুত নাম নকওঁ, মোৰ তালৈকে গৈছিল, তেতিয়া মই ভাল আছিলোঁ, আজি বেয়া হ'লোঁ। এইবিলাক কথা ৰাইজে দেখি আছে। ৰমজান মাহ লোকৰ বদগিলা কৰিব নাপায়, গতিকে মই নকৰোঁ। কিন্তু এইটো কথা নহয় যে মোক সদায় শিলগুটি মাৰি থাকিব, মই মলম লগাই থাকিম, সেই কথাও নহয়। মই মলম নলগাই ময়ো আপোনাক এই কথাবিলাকৰ উত্তৰ দিব পাৰোঁ। মোৰ মতলব হ'ল AICC নুশুনিলে মই কি কৰিম। AICC যদি নিদিয়ে, চবৰে মত দিবলৈ অধিকাৰ আছে। আপুনিও বিচাৰিব পাৰে, তেওঁ বিচাৰিব পাৰে। AICCয়ে যিটো সিদ্ধান্ত লয় সেইটোহে হ'ব। কোনজন বিধায়ক চাবচোন, মোক মই ইলেকশ্যন নোহোৱাকৈ মোক মন্ত্ৰী পাতিব খোজা বিধায়কজন নেকি? এবাৰ চাবচোন, সেইটো কথাটো নুসুধে আপুনি কোনটো বা সেইজনেইটো শুনা নাই। আপুনি সোধক যে সেইজনেই কেইদিনমানৰ আগত আপোনালোকক মই টিভিত দেখিছোঁ যে মোক বোলে কেন্দ্ৰীয় মন্ত্ৰী কৰিব লাগে, সেইটো সোধাই নাই দেখোন আপুনি। সেইজনে কোৱা নিজ মুখেৰে পত্ৰহে লিখিছে, মনে মনে চিঞৰিটো কৈছে মোক বোলে মন্ত্ৰী লাগে কেন্দ্ৰৰ, হয় নহয়? হয়, হয়, সেইটোৱে উত্তৰ। এইটো হিমন্ত বিশ্বই দেখোন আজিকালি কৈছে, তেওঁ বোলে ইয়ালৈ নাহে। গতিকে ইয়াত যুঁজৰ কি কথাটো আছে? ইয়াততো যুঁজিবলৈ অহা নাই মই। এজনে কয় যুঁজ, এজনে কয় বাঘ, এজনে কয় ছাগলী। এতিয়া মানুহৰ লগতে মানুহৰ এটা সংস্কৃতিবান মানুহে এই ধৰণৰ কথাবিলাক নকয়। তেওঁ ক'ব লাগে যে মই এইখিনি কাম কৰিলোঁ, তাৰ কাৰণে মোক ভোট দিব লাগে। মানুহে তেখেতক কিয় সন্দেহ কৰিছে? হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰী মুখ্যমন্ত্ৰীজনৰ লগত তেওঁৰ দহৰম মহৰম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰশংসা, এই কথাবিলাকতহে ৰাইজে বেয়া পাইছে। এই কথাবিলাক আজি ধৰা পৰিছে ৰাইজৰ চকুত। সেইকাৰণে মই ইয়াত কি ক'লোঁ সেই কথাবিলাক গুৰুত্ব নহয়। চৰ অঞ্চলৰ দুখীয়া মহিলাসকলৰ মনে মনে পেটাই কোনদিনা হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব পৰা যায়। কাৰণ সেই মুখ্যমন্ত্ৰীয়ে তেখেতসকলৰ গিৰিয়েকক, স্বামীক শুই থকা অৱস্থাত ঘৰৰ পৰা কাঢ়ি লৈ গুচি গৈছে। তেওঁলোকৰ ল'ৰাক দৌৰাই এনকাউণ্টাৰ কৰা বুলি আজি হাইকোৰ্টত বিভিন্ন ধৰণৰ কেছ হৈছে। শুই থকা অৱস্থাত নিজৰ ল'ৰা ছোৱালীক ঘৰ ভাঙি দিছে। সেই কথাবিলাক নুসুধি আপোনালোকে কি কথাবিলাক সুধিছে? আজি মূল্যবোধৰ ৰাজনীতিৰ কথা কওক। মানুহৰ জীয়াই থকা টানাটানি হৈছে। কৰ্ম কৰি খোৱা লোক এই লোকসকলক। ধনী মানুহবিলাক দেখিলে কয় চাহাব, দুখীয়া মানুহ দেখিলে কয় মিয়া। এই কথাবিলাকৰে উত্তৰ আহে। আৰু আপোনালোকে সুধিছে কোনে চিঠি লিখিছে? যিজনে চিঠি লিখিছে মোক মন্ত্ৰী পাতিছে। মোক মন্ত্ৰীও পাতিব নালাগে, মোক বাকীও নালাগে। মই নিজেই কৰ্ম কৰি কৰা লোক। আজি মোক ইয়াত প্ৰাৰ্থিত্ব দিছে, মই আহিছোঁ, ৰাইজে বিচাৰ কৰিব। কিহৰ কাৰণে ইমান ভয় লাগিছে চবৰে? এইকাৰণে ভয় লাগিছে যে কংগ্ৰেছ পাৰ্টি যদি এইবাৰ জিকে, তেতিয়াহ'লে এই দুখীয়া লোকসকলৰ ভালকৈ শুবলৈ পাৰিব, অন্তত ভালকৈ নিজৰ ল'ৰা ছোৱালী নিজৰ ঘৰখনৰ লগত শুবলৈ পাৰিব। সেই অভয় প্ৰদান আমি আজি দৃঢ়তাৰে শক্তিশালীভাৱে আপোনালোকৰ ওচৰৰ যোগেদি ৰাইজক জনাইছোঁ। আপুনি একেটা মানুহে লৈ আছে। মই কৈছোঁ যে মন্ত্ৰী সেইটো কথা আপুনি কওক না। মাস্কটো আমাৰতো এতিয়া ক'ভিড নাই, আপুনি মাস্কখন নেৰাই পেলাই মোক কওক যে তেওঁৱে মোক মন্ত্ৰী কৰিব খুজিছিল নে নাই। সেইটো তেওঁকে সুধিব এতিয়া। তেওঁক সোধক যে যিজনে পত্ৰ লিখিছে বুলি কৈছে, মই নাজানো লিখিছে নে নাই, মই দেখাও নাই আপুনি কোৱাৰ কাৰণে। সেইজনে মই ইলেকশ্যন নোহোৱাতে কেন্দ্ৰৰ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী, ৰকিবুল হুছেইন মন্ত্ৰী। তেতিয়া আকৌ সেইজনৰ কথা মোক সুধিছে, মই কি উত্তৰ দিম? সেইটোকে কৈছোঁ, মানুহৰ মাত কথাই মানুহৰ পৰিচয়। মই যদি বেয়া কথা কওঁ, সেইটো ভাবে যে এই ল'ৰাটো সৰুৰ পৰাই সংগ দোষ। সেইবিলাক সংগ দোষ। এতিয়া আমি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, তেওঁ কৈছে তেওঁ বোলে বাঘ, মই বোলে ছাগলী, মোক চুবাই খাব। সেই কথাবিলাকৰ উত্তৰ ৰাইজেহে দিব। এতিয়া বাঘ ভালুকৰ খেল নেকি এইবিলাক? ৰাইজৰ হাহাকাৰ লাগিছে, ৰাইজৰ ঘৰ ভাঙি ফুৰিছে, ৰাইজক এতিয়া মিয়াকে তাচ্ছিল্য কৰিছে। সেই কথাবিলাকতো তেওঁ নকয়। তেওঁ কয় যে মই পাক্কা বিজনেছমেন, মোক যোনে পইচা দিয়ে মই সেইমতে কৰিম। তেওঁ কয় যে মুছলমান লোকসকলৰ ডেকা ল'ৰাবিলাকৰ ছোৱালী দেখিলে তেজ গৰম হয়। সেইবিলাক কথা মই উত্তৰ দিম নেকি আপোনালোকক? মই আপোনালোকৰ যোগেদি নকওঁ, MP নহ'লোঁ, MLA নহ'লোঁ, ৰাজনীতি নকৰিলোঁ, সেই কথাবিলাক মই ক'ম নেকি? মই ক'ম নেকি যে মুছলমান সমাজৰ সকলোবিলাক চুৰি ডকাইত যিসকলে কৰে? এই কথাবিলাক আজি যোনে কয়, সেইজনৰ কথা মই উত্তৰ দিব লাগে বুলিয়ে ভাবা নাই। ৰাইজৰ ওপৰতে গোটেই কথাখিনি এৰি দিছোঁ। কি কৈছে আপুনি? এনেধৰণৰ কৈছে নে? সেইটোতো আমাৰ এজনেই সৰবজান আছে অসমত। সেইজন লোকে কেনেকৈ জানিব? সৰবজানটো সেইজনেই আছে।
এবাৰ কয় 11.5, এবাৰ কয় 12, এবাৰ কয় 15, এবাৰ কয় 16, তেওঁহে কয়, তেওঁহে পাৰিব। আপোনাৰ অপপ্ৰচাৰ চলাইছে, আপুনি আকৌ কৈ আছে। আপোনাৰ প্ৰশ্নই আপোনাৰ উত্তৰ। মোৰ মুখেদি সেইবিলাক কথা কিয় উলিয়াব বিচাৰিছে? মোৰ কথা আপুনি আহক যে মানুহে আজি শুই থাকিবলৈ ভয় খাইছে এই অত্যাচাৰী শাসকৰ তলত। আপুনি এই মানুহখিনিক অভয় দিব পাৰিব নেকি? সেইবিলাকে প্ৰশ্ন। আপোনালোকক লাগে মানে এতিয়া এই টিভিটোত কি বাজে, মানুহৰ টিভিত কি বাজে সেই বস্তুটোত নহয়, মানুহৰ মনত যে ভয় ভয় শংকা এই আঙুলিটোৰে এইবাৰ এনে হেকনি দিব বদৰুদ্দিন আজমল ডাঙৰীয়াক, আপোনালোকে ভবাতকৈ বেছি ভোটত তেওঁ হাৰিব।